সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লে ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেলৰ টাইটেল লিখি গমে পাইছে আজি ভিডিঅ'টো অকমান দীঘলীয়া হ'ব কাৰণ আমি এখটা কোৱেশ্চন একেটা ভিডিঅ'তে ডিসকাশন কৰিবলৈ গৈ আছো আৰু আমি যিমান পাৰো আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে যিমানখিনি পাৰিছো ইমানখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছো আৰু যিবোৰ দিছো এইবোৰ এক্সপেক্টেড হয় আৰু সেইবিলাকৰ পৰাই কোৱেশ্চনসমূহ আহিব লাগে তো আজি আসাম জিকেৰ ওপৰত আমি আলোচনা কৰিম যেহেতু আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কি কৰা হয় অসমৰ ওপৰত ফোকাস কৰা হয় অসমৰ যিবিলাক কাৰেন্ট এফেয়াৰ্স হওক বা যিবিলাক জিকে স্কিমছ অফ গভৰ্নমেন্ট সেইবিলাকৰ ওপৰত বেছি ফোকাস কৰে সো আজি ভিডিঅ'টো সম্পূৰ্ণৰূপে অসম স্পেসিফিক হ'ব আহোম বুৰঞ্জীৰ ওপৰত কোৱেশ্চন থাকিব সো ডিটেইলছৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব ইয়াৰ প্ৰথম কোৱেশ্চনটো একেবাৰে সিম্পল এটা কোৱেশ্চন হয়তো সকলোৱে জানেই হয়তো নহয় সকলোৱে জানেই যে হু ফাউণ্ডেড দা আহোম কিংডম কোনে ফাউণ্ড কৰিছিল আমাক হেতু সুধিছে তো ইয়াৰে শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব চুকাফাই কি কৰিছিল 1228 খ্ৰীষ্টাব্দত আমাৰ অসমলৈ আহিছিল অসম আহি পাইছিল আৰু 1228 খ্ৰীষ্টাব্দত তেওঁ অসম আহি পোৱাৰ পাছত অসমৰ বিভিন্ন ঠাইত তেওঁ নিজৰ ৰাজধানী অস্থায়ী ৰাজধানী তেওঁ পাতিবলৈ চেষ্টা কৰিছিল কিন্তু বিভিন্ন ধৰণৰ অসুবিধা তেওঁ দেখা পাইছিল প্ৰাকৃতিকেই হওক বা বিভিন্ন ধৰণৰ দুৰ্যোগৰ কাৰণে তেওঁ স্থায়ী ৰাজধানী তেতিয়ালৈকে তেওঁ পাতিব পৰা নাছিল কিন্তু 1253 চনত 1253 তেখেতে প্ৰথম ৰাজধানী আহোমৰ প্ৰথম ৰাজধানী কি হেতু সুধে আৰু কিমান চনত প্ৰতিষ্ঠা কৰিছিল হেতু সুধে হেতুকাৰণে কৈ দিছো তো চৰাইদেউত প্ৰতিষ্ঠা কৰিছিল ঠিক আছে তো ইয়াতে লিখি ৰাখিছো চুকাফা এষ্টাব্লিছ দা আহোম কিংডম 1228 আফটাৰ ক্ৰছিং দা পাটকাই হিলছ ঠিক আছে দুই নম্বৰ কোৱেশ্চন আমি যেহেতু ভিডিঅ'টো অকমান দীঘলীয়া গতিকে অকমান ৰেপিড নিচিনাকে যাম আপোনালোকে যদি স্পীড পায় তেতিয়াহ'লে অকমান স্লো মোশনত দিবনি চাই ল'ব 2 নম্বৰ কোৱেশ্চন সুধিছে 2 নম্বৰ কোৱেশ্চন ইন হুইচ ইয়েৰ চুকাফা এন্টাৰ আসাম চুকাফাই অসম কেতিয়া পাইছিল 1228 খ্ৰীষ্টাব্দত পাইছিল ঠিক আছে নেক্সট আছে 3 নম্বৰ কোৱেশ্চন হোৱাট ওয়াজ দা ফাৰ্স্ট ক্যাপিটেল অফ দা আহোম কিংডমৰ প্ৰথম ক্যাপিটেলখন কি মই অলপ আগতে কৈ আহিলো চৰাইদেউ হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে কোৱেশ্চন নম্বৰ 4 ত সুধিছে যে হুইচ বেটেল ইজ নোন এজ দা গ্ৰেটেষ্ট ভিক্টৰি অফ দা আহোমছ অভাৰ মোগলছ আহোম আৰু মোগলৰ কোনখন আটাইতকৈ গ্ৰেটেষ্ট ভিক্টৰি বেটেল বুলি আমি ক'ব পাৰো অপচন এ আছে বেটেল অফ ইটাখুলি বিত আছে আলাবৈ সিত আছে হৰাইঘাট আৰু ডিত আছে আপোনালোকৰ সামধাৰা তো ইয়াতে শুদ্ধটো কি হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ বেটেল অফ হৰাইঘাট তো য'ত নেকি আহোমে মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল আৰু বেটেল অফ হৰাইঘাট কিমান চনত হৈছিল 1671 ত হৈছিল তেতিয়া আহোমৰ যিজন ৰজা আছিল তেওঁৰ নাম আছিল উদয়াদিত্য সিংহ মন ৰাখি থৈ দিব ঠিক আছে নেক্সট আহিলে বেটেল অফ দা হৰাইঘাটৰ বেটেলৰ কথা সকলোৱে জানে 1671 ত হৰাইঘাটৰ বেটেল হৈছিল অপচন সি উইল বি দা কাৰেক্ট আনসাৰ 6 নম্বৰ কোৱেশ্চন কি দিয়া হৈছে হু লিড দা আহোম আৰ্মি ইন দা বেটেল অফ হৰাইঘাটত কোনে লিড লৈছিল লাচিত বৰফুকন আছিল আমি সকলোৱে জানো হয়নে তেখতকে মোমাই ডাঙৰ নহয় বুলি মোমাইকৰ তেওঁ হিৰস্ছেদ কৰিছিল ঠিক আছে মোমাইত ইয়াৰ পাছতে আপোনালোকে নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগতে আমাৰ গমেই পায় আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস এডুকেশ্যনৰ তৰফৰ পৰা সৰু এটা ইনিচিয়েটিভ আছিলে আমি 10 দিনীয়া লাইভ মক এক্সামৰ কণ্ডাক্ট কৰিছিলো আৰু তাৰে এখন 7 নম্বৰ এক্সামটোৰ এখন ৰিজাল্ট চিট হয় তো এই ধৰণে 8 নম্বৰ এক্সামটো হৈ গৈছে তো আজি 9 নম্বৰ এক্সাম হ'ব আজি ৰাতি 6 বজাৰ পৰা আৰম্ভ হ'ব 6 বজাৰ পৰা 10 বজালৈকে 6 বজাৰ পৰা 8 বজালৈকে যেহেতু একেবাৰে ৰিয়েল এটা এক্সামৰ এনভায়ৰনমেন্ট আমি ক্ৰিয়েট কৰি পিনি দিবলৈ চেষ্টা কৰিছো তো কোনোবা যদি লাইভ এক্সামৰ এটেম্প নকৰো বুলি ভাবে তেতিয়া হলো মক পেপাৰসমূহ লাভ কৰিব তো তাৰ বাবে আপোনালোকে ডিটেইলছ জানিবলৈ আমাৰ ফোন নম্বৰ এটো 60263 00671 আপোনালোকে কন্টাক্ট কৰিলেই হ'ব ঠিক আছে হোৱাটছআপ কৰিব ফোন নকৰিব নেক্সট আহিলে 7 নম্বৰ কোৱেশ্চন সুধিছে হুইচ মোগল কমান্ডাৰ ওয়াজ ডিফিটেড ইন দা বেটেল অফ দা হৰাইঘাটত কোনজন মোগল কমান্ডাৰ আছিল কোন আছিল ৰাম সিং 1 আছিল অপচন বি উইল বি দা কাৰেক্ট আনসাৰ হেতু আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট এটা লিখাই আছে চাই ল'ব আপোনালোকে 8 নম্বৰ কোৱেশ্চন সুধিছে হুইচ আহোম কিং ইজ নোন এজ দিহিঙীয়া ৰজা বুলি কাক কোৱা হয় আমাৰ আহোমৰ কিং সকল বহুত বেছি ইম্পৰ্টেন্ট বেলেগ সকলোবিলাক কিং নহয় কেজনমান আছে তো তেওঁলোকৰ আহোম নাম কি হিন্দু নাম কি হেখিনি মনত ৰাখাটো খুব বেছি ইম্পৰ্টেন্ট তো দিহিঙীয়া ৰজাটো মোষ্ট ফেমাস এটা নাম হয় তেখেতক আমি চুমুং নামেও জানো ঠিক আছে দ্য ফেমাস পাইক সিস্টেম ওয়াজ স্ট্ৰেংথেনড বাই পাইক সিস্টেমটো
কথা সুধিছে পাইক সিস্টেমৰ লগত জড়িত কোন আছিল প্ৰতাপ সিংহ আছিল অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ প্ৰতাপ সিংহৰ যিটো আহোম নাম হেতু হৈছে সুচেংভা মনত ৰাখি থৈ দিব এইবিলাক জানিব লাগে ঠিক আছে মই যিমান বাৰ কোৱেশ্যনত সন্নিবিষ্ট কৰিছো আৰু পাৰিলে আৰু সেশন আনিম নেক্সট 10 নম্বৰ কোৱেশ্যন হুইচ ডাইনেষ্টি ৰুলড এনচিয়েন্ট কামৰূপত ডিউৰিং দ্য টাইম অফ দ্য ভাস্কৰ বৰ্মনৰ সময়ত এনচিয়েন্ট কামৰূপত কোনটো ডাইনেষ্টিয়ে শাসন কৰি আছিল হেতু বৰ্মন ডাইনেষ্টি একেবাৰে ওলাই আছে সহজ কোৱেশ্যন কনফিউজন কৰিবৰ কাৰণে এনেকে ধৰণে সোধা হৈছে ভাস্কৰ বৰ্মন was a contemporary of ভাস্কৰ বৰ্মন কাৰ কন্টেম্পৰৰী আছিল হৰ্ষবৰ্ধনৰ কন্টেম্পৰৰী আছিল কনফিউজন ক্ৰিয়েট নকৰিব এটো বহুত বেছি ইম্পৰ্টেন্ট খুব আহি থকা কোৱেশ্যন 12 নম্বৰ কোৱেশ্যনটো কি দিয়া হৈছে হুইচ চাইনিজ ট্ৰেভেলাৰ ভিজিটেড কামৰূপা ডিউৰিং ভাস্কৰ বৰ্মন ৰেইন ভাস্কৰ বৰ্মনৰ সময়ত কোন গৰাকী চাইনিজ ট্ৰেভেলাৰে আমাৰ কামৰূপ ভিজিট কৰিছিল তো তেওঁ আছিল হিউৱেন চাং ঠিক আছে হিউৱেন চাঙৰ কথা আমাৰ অসম বুৰঞ্জীত বহুত উল্লেখ আছে সো হেখিনি জানিবলগিয়া হেখিনি কেতিয়াবা ডিটেইলছত আমি আলোচনা কৰিম 13 নম্বৰ কোৱেশ্যন সুধিছে হু ফাউণ্ডেড দা কোচ কিংডম ফাউণ্ড কোনে কৰিছিল বিশ্বসিংহই কোচ কিংডম ফাউণ্ড কৰিছিল অপচন সি উইল বি দা কাৰেক্ট আনসাৰ চিলাৰাই ওয়াজ দা ব্ৰাদাৰ অফ চিলাৰাই কাৰ ভায়েক হয় আমাক সুধিছে নৰনাৰায়ণৰ ভায়েক হয় ঠিক আছে নেক্সট 15 নম্বৰ কোৱেশ্যন সুধিছে দা মুৱামৰীয়া ৰেবেলিয়ন উইকেণ্ড হুইচ কিংডম মুৱামৰীয়া ৰেবেলিয়নৰ কথা সুধিছে যেটো নেকি 1769 চনত হৈছিল লক্ষ্মী সিংহৰ দিনত প্ৰথমখন মুৱামৰীয়া ৰেবেলিয়ন হৈছিল তো কোনটো কিঙক একেবাৰে উইকেণ্ড কৰি দিছিলে তো ইয়াৰে শুদ্ধটো হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ সেই সময়ৰ পৰা আহোম কিংডমৰ অকমান পতন হৈছিল বুলি আমি ক'ব পাৰো এইবিলাক কথা ডিটেইলছত আলোচনা কৰিব লাগিব যেতিয়া আমি অসম বুৰঞ্জী ভাল ধৰণে পঢ়িম ঠিক আছে এতিয়া যেহেতু এক্সাম একেবাৰে ওচৰত গতিকে আমি ৰিভিজন ক্লাছ হিচাপে এটো লৈছো নেক্সট আহিলে 16 নম্বৰ কোৱেশ্যন দা ট্ৰিটি অফ দা ইয়াণ্ডাবু ওয়াজ সাইন ইন ট্ৰিটি অফ দা ইয়াণ্ডাবু সাইন ইন দা ইয়াৰ অফ দা 1826 1826 চনত ট্ৰিটি অফ ইয়াণ্ডাবু হৈছিল নহয়নে ট্ৰিটি অফ ইয়াণ্ডাবু এণ্ডেড কেতিয়া এণ্ড হৈছিল ট্ৰিটি অফ ইয়াণ্ডাবু এণ্ডেড দা কি হৈছিল এণ্ড হোৱা সময়ত ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ এণ্ড হৈছিল হয়নে যি মানৰ লগত যি যুদ্ধ হৈ আছিল হেবিলাকৰ শেষ হৈছিল ঠিক আছে নেক্সট আহিলে 18 নম্বৰ কোৱেশ্যন আফটাৰ দা ট্ৰিটি অফ দা ইয়াণ্ডাবু আসাম কেম আন্ডাৰ আসাম কাৰ শাসনত আহিলে ব্ৰিটিছৰ শাসনত আহিলে অপচন সি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে 19 নম্বৰ কোৱেশ্যন কি সুধা হৈছে তাতে সুধিছে আসাম was separated from the Bengal and made a chief commissioner's province in the year of the কোন চনত হৈছিল অপচন বি উইল বি দা কাৰেক্ট আনসাৰ আমি সকলোৱে জানো 1874 ঠিক আছে নেক্সট 20 নম্বৰ কোৱেশ্যন সুধিছে দ্য আসাম একৰ্ড সাইন ইন আসাম একৰ্ড কেতিয়া সাইন কৰা হৈছিল অসম চুক্তিৰ কথা সুধিছে সি 1985 হ'ব শুদ্ধ উত্তৰ নেক্সট 21 নম্বৰ কোৱেশ্যন হুইচ নোন এজ দা আৰ্কিটেক্ট অফ দা মডাৰ্ণ আসামৰ আৰ্কিটেক্ট কোন হৈছে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ ৰাধা গোবিন্দ বৰুৱা মনত ৰাখি থৈ দিব নেক্সট 22 নম্বৰ কোৱেশ্যনটো সুধিছে দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম আফটাৰ ইণ্ডিপেণ্ডেন্স এইটোতো আমি সুধিবলগীয়া কোৱেশ্যনে নহয় একেবাৰে সহজ এটা কোৱেশ্যন গোপীনাথ বৰদলৈ অপচন সি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্যনলৈ যোৱাৰ আগতে আপোনালোকে সকলোৱে চাগে জানে বহুতে ইতিমধ্যে ল'লে আৰু এই ইবুক কিখন আমাৰ ওপেন কৰা মানে ৰিলিজ কৰা বহুত দিন হৈ গুছি গ'ল তো আমি একচুয়ালি বহুত দিন হৈ গুছি গ'ল মানে ডিএছএছৰ যেতিয়া 191 পোষ্ট ওলাইছিলে 191 পোষ্ট যেতিয়া ওলাইছিলে সেই পোষ্টসমূহৰ কাৰণে আমি এই ইবুক এখন ৰিলিজ কৰিছিলো আৰু বহুতে ল'লে বহুতৰে ফিডবেক বহুত দিয়া আছে আপোনালোকৰ আমাৰ ইউটিউবৰ যদি আমি কমিউনিটি পোষ্টত যায় তেতিয়ালে পাবই এই ইবুক এখনৰ যিবিলাক ফিডবেক কেনেকুৱা ধৰণৰ ফিডবেক আছিলে তো এক্সট্ৰিম লেভেলৰ ফিডবেক ভাল ফিডবেক আছিলে তো এই ইবুক এখন কি হ'ল আমি 4খন ইবুক ৰাখিছিলো আৰু আটাইতকৈ ভাল খবৰ কি হয় এই ইবুক এখন অতি কম দিনতে আপোনালোকৰ ওচৰলৈ বজাৰত আহি আছে তাৰমানে আমি হাৰ্ড কপি এই ইবুক এখনৰ আমি মুকলি কৰিম কিন্তু তাৰ আগতে আপোনালোকক জনাই দিছো ইবুক এখনৰ সব কপি যদি লাগে লৈ ল'ব পাৰে কেৱল 99 ৰুপিছত 4খন ইবুক পাই আছে জেনেৰেল নলেজ জেনেৰেল সায়েন্স মেথমেটিক্স আৰু কোৱান্টিটিভ এপ্টিটিউড আৰু মানে ইংলিছৰ 4খন ইবুক গোটেইকেইখন আপোনালোকে 99 ৰুপিছতে পাই আছে কিন্তু একচুয়ালি এই ইবুক এখন ইমানেই ভাল ইবুক এখনৰ দামেই হৈছে 179 তো প্ৰতিখনতে 179 কে থাকিব কিন্তু আমি এই ইবুক এখনৰ হাৰ্ড কপি উলিয়াম হাৰ্ড কপিখন এটা ইবুকতে থাকিব অকমান ডাঙৰ এটা ভলিউমত থাকিব যেটো নেকি ভলিউমটো প্ৰায় আপোনালোকে অসম ইবুকৰ যেটো ভলিউম হেতু ভলিউমত থাকিব কিন্তু তাৰ যেটো সাইজ সেই সাইজটো অকমান ডাঙৰ হ'ব ঠিক আছে সো যদি ইবুকখন লাগে আপোনালোকে কন্টাক্ট কৰিব কাৰণ ইয়াত এই ইবুকত আমাৰ ডিএছএছৰ এক্সাম বিলাকত কি হয় মেডিকেলৰ এক্সাম বিলাকত কি হয় হেলথৰ এক্সাম বিলাকত কি হয় কোৱেশ্চনছ কিছুমান টপিক নিৰ্দিষ্ট থাকে পাৰ্টিকুলাৰ কিছুমান টপিকৰ পৰা আহে যেনেকৈ
কাৰেন্সি কেপিটেলৰ ওপৰত আহে কোনজন ব্যক্তি কি বুলি জনা যায় এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক তাত বেছিকৈ ধৰণে আহে তো যেনেকুৱা ধৰণৰ কুৱেশ্যন বা কোনোবা এটা বাৰ্ডৰ পোৱালি কি বুলি কোৱা হয় হয়নে মেকুৰীৰ পোৱালি কি বুলি কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক খুব বেছি আহে চ' সেইবিলাকৰ ওপৰত ভিত্তি কৰি মানে এই ই বুককেইখনত আমি বনাইছোঁ আৰু এই ই বুককেইখনৰ ডেমো দি থোৱা হৈছে তোমালোকে চাই ল'ব যদি লাগে লৈ ল'ব যদি লাগে আমাক হোৱাটছআপ কৰিলে হ'ব যদি আপোনালোকে ছফ্ট কপি ল'ব বিচাৰে তেতিয়া লৈ লওক যদি ছফ্ট কপি বোলে হাৰ্ড কপি লাগে হাৰ্ড কপিখন ল'লে এনেও ভাল তো হাৰ্ড কপিখন খালি অকণমান কষ্টলি হ'ব 400 মান চাগে থাকিব প্ৰাইচ আমি যিমান পাৰোঁ 350 মানত কৰিবলৈ চেষ্টা কৰিম এতিয়া সেইটো পাব্লিকেশ্যনৰ ওপৰতে কথা আৰু বাৰু যি নহওক যদি লাগে এইখন লৈ ল'ব দেই যিহেতু এক্সাম হ'বই 23 নম্বৰ কুৱেশ্যন সুধিছে হুইচ এনচিয়েণ্ট নেম ৱাজ ইউজ ফৰ আছাম ইন দ্য মহাভাৰতা অসমক মহাভাৰতৰ কি বুলি উল্লেখ কৰা হৈছিলে প্ৰাগজ্যোতিষা বুলি উল্লেখ কৰা হৈছিলে ঠিক আছে নেক্সট আহিলে 24 নম্বৰ কুৱেশ্যন দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনছ মেনশ্যনছ কিহৰ কথা মেনশ্যন আছে কামৰূপ কিংডমৰ কথা মেনশ্যন আছে ঠিক আছে 25 নম্বৰ কুৱেশ্যন সুধিছে আহোম ৰুল ইন আছাম লাষ্টেড ফৰ নিয়েৰলি আহোমে প্ৰায় 600 বছৰ আমাৰ অসমত শাসন কৰিছিলে কনকলতা বৰুৱা বিকেম এ মৰ্টাৰ ডিউৰিং তেখেত কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত তেখেতৰ শ্বহীদ হৈছিলে আমি সকলোৱে জানো নেক্সট আহিলে 27 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ মানে আমাৰ স্বাধীনতাৰ পাছত প্ৰথম গভৰ্ণৰ কোন হয় অসমৰ তেখেতৰ নাম হৈছে আকবৰ হাইদৰী সেইটো মনত ৰাখি থৈ দিব নেক্সট আছাম সাহিত্য সভাৰ কথা সুধিছে এইটো যোৱাকালিও আলোচনা কৰিছোঁ 1917 চন হ'ব শুদ্ধ উত্তৰ এষ্টাব্লিছমেণ্ট ইয়েৰ ফাৰ্ষ্ট ছেশ্যন অফ দ্য অসম সাহিত্য সভা ইম্পৰ্টেণ্ট কাৰণে দুবাৰকৈ লৈ আহিছোঁ শিৱসাগৰত হৈছিলে প্ৰথম প্ৰেছিডেণ্ট কোন আছিলে এইটো আপোনালোকৰ মুখত আছেই নিশ্চিতভাৱে 30 নম্বৰ কুৱেশ্যন হুইচ আছামিজ লিডাৰ ইজ পপুলাৰলি ন'ন এজ লোকপ্ৰিয় বুলি গোপীনাথ বৰদলৈক আমি জানো সকলোৱে হয়তো আপোনালোকে জানেই নেক্সট 31 নম্বৰ কুৱেশ্যনটো সুধিছে হুইচ আহোম মনুমেণ্ট ইজ ন'ন এজ দ্য অল্ডেষ্ট ছাৰ্ভাইভিং এম্পি থিয়েটাৰ এছিয়া সেইটো হ'ব ৰংঘৰ কোনে বিল্ড কৰিছিলে প্ৰমত্ত সিংহই এতিয়া প্ৰেজেণ্ট যিটো ৰংঘৰ সেইটো প্ৰমত্ত সিংহই বিল্ড কৰিছিলে আৰু কিন্তু যেতিয়া কেঁচাকৈ ৰংঘৰটো প্ৰথমে স্থাপন কৰিছিলে সেয়া আছিলে ৰুদ্ৰসিংহ ঠিক আছে কনফিউজন ক্ৰিয়েট নকৰিব ৰংঘৰ ৱাজ বিল্ড ডিউৰিং দ্য ৰেইন অফ কাৰ সময়ত ৰংঘৰ বিল্ড কৰা হৈছিলে তো ইয়াতে ৰুদ্ৰসিংহ আছে চ' ৰুদ্ৰসিংহ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব কিন্তু প্ৰমত্ত সিংহই বৰ্তমানৰ যিটো আমি দেখোঁ সেই ৰংঘৰটো বনাইছিলে ঠিক আছে ৰিকনষ্ট্ৰাক্ট বুলি ক'লে একচুৱেলি প্ৰমত্ত সিংহ হয় নেক্সট আহিলে তলাতল ঘৰ কোনে লোকেটেড ক'ত আছে তলাতল ঘৰ ক'ত আছে আমাৰ শিৱসাগৰতে আছে ৰংপুৰ বুলি যিডোখৰ ঠাই সেই তাতে আছে ঠিক আছে নেক্সট 34 নম্বৰ কুৱেশ্যন হুইচ আহোম কিং শিফটেড দ্য কেপিটেল টু গড়গাঁৱলৈকে কোনে কেপিটেলখন শিফ্ট কৰিছিলে তো সেয়া আছিলে গড়গঞা ৰজা আৰু গড়গঞা ৰজাৰ বুলি আমি গম পাইছোঁ কিন্তু ইয়াতে নামকেইটা তেওঁলোকৰ যিটো আহোম নাম সেইকেইটা দিয়া হৈছে অপশ্যন কোনটো হ'ব শুদ্ধ উত্তৰ তেখেতৰ নামটো হৈছে চুকলেংমুঙক আমি গড়গঞা ৰজা বুলি জানো ঠিক আছে 35 নম্বৰ কুৱেশ্যন সুধিছে হু ইজ ৰিগাৰ্ডেড এজ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং চোৱা আহোমৰ একেবাৰে শেষৰ ৰজাজনৰ নাম হৈছে পুৰন্দৰ সিংহ বাট ইয়াতে ইণ্ডিপেণ্ডেণ্ট ৱৰ্ডটো আছে গতিকে লাষ্ট ইণ্ডিপেণ্ডেণ্ট কিং হ'ব চন্দ্ৰকান্ত সিংহ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ যাৰ সময়ত প্ৰথম মানৰ অসম আক্ৰমণ হৈছিলে ঠিক আছে দ্য বাৰ্মিজ ইনভেশ্যনছ অফ আছামছ টুক প্লেচ মেইনলি বিটুইন বাৰ্মিজ আক্ৰমণ 1817 পৰা 1826 ভিতৰত হৈছিলে কাৰণ 1826 ইয়াণ্ডাবু সন্ধি হৈছিলে আৰু ইয়াণ্ডাবু সন্ধিয়ে বাৰ্মিজ এটেকটো শেষ কৰি পেলাইছিলে তো 1817 চনত মানৰ প্ৰথম আক্ৰমণ হৈছিলে আৰু সেই মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ ৰজা আছিলে চন্দ্ৰকান্ত সিংহ তাৰপাছত 1819 চনত মানৰ দ্বিতীয় আক্ৰমণ হয় আৰু মানৰ তৃতীয় আক্ৰমণ হয় 1821 চনত ঠিক আছে মই 1900 কৈ আছিলোঁ নেকি গতিকে 1800 দেই মানৰ ক্ষেত্ৰত নেক্সট হৈছে 37 হু ৱাজ দ্য কিং অফ আছাম ডিউৰিং দ্য ফাৰ্ষ্ট বাৰ্মিজ ইনভেশ্যন একেটা কুৱেশ্যনে আহিয়ে গ'ল অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ চন্দ্ৰকান্ত সিংহ মই একচুৱেলি একো এৰা নাই গোটেইখিনি মই লৈ আহিছোঁ যিমানখিনি এক্সপেক্টেড বুলি মই ভাবিছোঁ ফুলগুৰি ধেৱাৰ কথা সুধিছে ফুলগুৰি ধেৱাটো বৰ্তমান ক'ত আছে আপোনালোকে কমেণ্ট কৰিবচোন কোনখন ডিষ্ট্ৰিক্টত আছে আমাৰ অসমৰ তো এইটো কিমান চনত হৈছিলে 1861 হ'ব শুদ্ধ উত্তৰ কৃষকৰ লগত জড়িত নেক্সট 39 নম্বৰ কুৱেশ্যন ফুলগুৰি ধেৱাৰ ইজ কনচিডাৰ্ড আছাম ফাৰ্ষ্ট কি হয় এইটো পিজেণ্ট ৰিভল্ট হয় অপশ্যন কৃষক বিদ্ৰোহ অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ দ্য পথৰুঘাট আপৰাইজিং অকাৰ্ড ইন পথৰুঘাটৰ যিটো বিদ্ৰোহ সেইটো কেতিয়া হৈছিলে সুধিছে 1894 পথৰুঘাটৰ বিদ্ৰোহ হৈছিলে ঠিক আছে নেক্সট দ্য পথৰুঘাট আপৰাইজিং ৱাজ এগেইনষ্ট তো কিহৰ এগেইনষ্টত হৈছিলে ব্ৰিটিছ কলনিয়েল যিটো এডমিনিষ্ট্ৰেশ্যন তাৰ এগেইনষ্টত এইটো হৈছিলে ঠিক আছে নেক্সট 42 নম্বৰ কুৱেশ্যনত সুধিছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য খেন ডাইনেষ্টি লাষ্ট ৰুলাৰ কোন আছিলে
তো তেখেতৰ নাম আছিলে আপোনালোকৰ ইয়াৰ শুদ্ধটো 4টা আছে নীলম্বৰ আছে বিশ্বসিংহ আছে বিশ্বসিংহটো একেবাৰে নহয় কাৰণ এইটোতো আমি আগতে আলোচনা কৰি আহিছিলোঁ হয়নে এইটো কোচ ডাইনেষ্টিৰ লগত জড়িত হয়নে দুৰ্লভ নাৰায়ণ আৰু নেক্সট আছে আপোনালোকৰ নানাব দাইব শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ নীলাম্বাৰ ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 43 তাতে সুধিছে দ্য ৱৰ্ড বুৰঞ্জী মিছ বুৰঞ্জী মানে কি হয় বুৰঞ্জী ৱৰ্ডটো অৰ্থ কি ক্ৰনিকেল অফ ইভেণ্টছ ঠিক আছে নেক্সট 44 নম্বৰ কুৱেশ্যনটোত আমি যাম 44 নম্বৰ কুৱেশ্যন সুধিছে হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্টৰ সময়ত স্বৰাজ পাৰ্টিৰ অসমৰ যিটো স্বৰাজ পাৰ্টি তাৰ প্ৰেচিডেণ্ট কোন আছিলে ইয়াৰে শুদ্ধটো হ'ব তৰুণ ৰাম ফুকন অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট 45 নম্বৰ কুৱেশ্যন হুইচ আহোম কিং ইন্ট্ৰডিউচ হিন্দুজিম এজ দ্য ষ্টেট ৰিলিজন আমাৰ অসমৰ বা আহোমৰ সময়ছোৱাত আচলতে কোনজন আহোম কিঙে হিন্দুজিমক এজ এ ষ্টেট ৰিলিজন হিচাপে ডিক্লেয়াৰ কৰিছিলে তো তেখেত কোন আছিলে তেখেত আছিলে শিৱসিংহ বহুতে এইটো চাগে কনফিউজন ক্ৰিয়েট কৰিছে এই চুহুংমুং আছিলে নেকি হয়নে এই চুডাংফা আছিলে নেকি এনেকুৱা ধৰণৰ বহুতৰে মই গম পাইছোঁ কনফিউজন ক্ৰিয়েট হৈছে কিন্তু ষ্টেট ৰিলিজন বুলি ডিক্লেয়াৰ কৰিছিলে কিন্তু শিৱসিংহই ইয়াতে মই আপোনালোকৰ কনফিউজন হ'বলৈ কাৰণে গোটেইখিনি ৰাখি থৈছোঁ যে স্বৰ্গদেউ জয়ধ্বজ সিংহ was the first Ahom king to formally accept Hinduism and receive initiations into the Vaishnavism cult মানে যিগৰাকী নেকি জয়ধ্বজ সিংহ যিগৰাকী আমি চুটামলা বুলি জানো তো তেখেতে প্ৰথমগৰাকী আহোম ৰজা হয় যিয়ে নেকি হিন্দুজিমটো গ্ৰহণ কৰিছিলে তেওঁ নিজেই হিন্দুজিম ধৰ্মটো গ্ৰহণ কৰিছিলে however the process of the Hinduism in the Assams তো এই গোটেই ডিটেইলছখিনি দিয়া আছে চুহুংমুঙে কি কৰিছিলে চুহুংমুঙে হিন্দুৰ যিটো টাইটেল সেই টাইটেলটোহে গ্ৰহণ কৰিছিলে স্বৰ্গনাৰায়ণ বুলি তেওঁ এটা উপাধি লৈছিলে তেওঁ টাইটেলটো লৈছিলে তেওঁ হিন্দু ৰিলিজনটো লোৱা নাছিলে মনত ৰাখি থ'ব নেক্সট প্ৰতাপ সিংহৰ কথা কৈছে প্ৰতাপ সিংহ the first Ahom monarch to adopt a distinct Hindu name তেখেতে হিন্দু নাম এটা লৈছিলে প্ৰতাপ সিংহ হিচাপে তেওঁ এটা নাম লৈছিলে হিন্দু নাম চুহুংমুঙে কি কৰিলে হিন্দু উপাধি লৈছিলে প্ৰতাপ সিংহই হিন্দু নাম এটা ল'লে জয়ধ্বজ সিংহই কি কৰিলে হিন্দু ৰিলিজনটো ল'লে হিন্দু ধৰ্মটো ল'লে ঠিক আছে আৰু শিৱসিংহই কি কৰিলে গোটেই ষ্টেটত হিন্দু ৰিলিজনছটো এজ এ ষ্টেট ৰিলিজন হিচাপে ডিক্লেয়াৰ কৰিলে ঠিক আছে বুজি পালে আৰু চুডাংফা বামুণীকৰৰ কথা জানে তেওঁৰ হিষ্ট্ৰীটোৰ কথা জানে তেওঁৰ কাহিনীটোৰ কথা জানে তো তেওঁ বামুণ এটা পৰিয়ালত তেওঁ ডাঙৰ দীঘল হৈছিলে তো তেওঁ হিন্দু ধৰ্মৰ প্ৰতি আসক্তি তেওঁ বাঢ়িছিলে তেওঁ তো এইটো সুধিব পাৰে যে কোনগৰাকী আহোম ৰজাই হিন্দু যিবিলাক ধৰ্ম সেই ধৰ্মৰ প্ৰতি আসক্তি তেওঁ বাঢ়িছিলে কিন্তু তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিলে গ্ৰহণ কোনে কৰিছিলে জয়ধ্বজ সিংহই গ্ৰহণ কৰিছিলে চুহুংমুঙে হিন্দু উপাধি গ্ৰহণ কৰিছিলে প্ৰতাপ সিংহই হিন্দু নাম গ্ৰহণ কৰিছিলে আৰু শিৱসিংহই শেষত গৈ পিনি কি কৰিলে হিন্দু ৰিলিজনটো যে ষ্টেট ৰিলিজন হিচাপে ডিক্লেয়াৰ কৰিলে একেবাৰে চিম্পুল কথা মনত ৰাখি থৈ দিব কনফিউজন ক্ৰিয়েট নকৰিব আলাবৈ ৰেন কেতিয়া হৈছিলে আলাবৈ ৰেন 1669ত হৈছিলে ঠিক আছে 47 নম্বৰ কুৱেশ্যন সুধিছে দ্য বেটেল অফ দ্য আলাবৈ ৱাজ ফট বিটুইন কাৰ মাজত হৈছিলে আহোম আৰু মোগলৰ মাজতে হৈছিলে ঠিক আছে হু ফাউণ্ডেড দ্য চুতীয়া কিংডমটো আমাৰ অসমৰ হিষ্ট্ৰীত পঢ়িবলগীয়া এটা ডাঙৰ কিংডম হয় তো ইয়াতে বীৰপাল হ'ব শুদ্ধটো বীৰপাল আছে চুতীয়া কিংডমৰ ফাউণ্ডাৰ নেক্সট 49 নম্বৰ কুৱেশ্যন হুইচ কিং ৰুল অভাৰ দ্য প্ৰেজেণ্ট ডে নৰ্থ কাছাৰ হিলছ তো ইয়াতে শুদ্ধটো হ'ব অপশ্যন চি ডিমাচা কাছাৰী কিংডম যিটো কোৱা হয় নেক্সট 50 নম্বৰ কুৱেশ্যনটো সুধিছে হুইচ আছামিজ ফ্ৰীডম ফাইটাৰ ইজ ন'ন এজ বীৰবালা বুলি কাক কোৱা হয় কোনগৰাকী ফ্ৰীডম ফাইটাৰ কোৱা হয় যিগৰাকী নেকি 1942 চনত শ্বহীদ হৈছিলে তো তেখেতৰ নাম কি আছিলে আমি সকলোৱে জানো কনকলতা বৰুৱা হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট যাম আমি 51 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে সুধিছে ইয়াতে যে হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম আমাৰ অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ কমিশ্যনাৰ কোন আছিলে তেখেত আছিলে ডেভিড স্কট অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব ঠিক আছে পিয়লি ফুকন ৱাজ এক্সকিউটেড ইন তেখেতক কেতিয়া হৈছিলে ফাঁচি দিয়া হৈছিলে তো 1830 হ'ব শুদ্ধ উত্তৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 53 নম্বৰ কুৱেশ্যন সুধিছে আপোনালোকক দ্য এণ্টি ব্ৰিটিছ আপৰাইজিং লিড বাই দ্য গুমধৰ কোঁৱৰ took place in গুমধৰ কোঁৱৰ কোন হয় ব্ৰিটিছ বিৰোধী প্ৰথমগৰাকী অসমীয়া হয় চ' গুমধৰ কোঁৱৰক তেতিয়া
চনটো আছিলে 1828 চনত তেখেতে ইয়াণ্ডাবু সন্ধিৰ পাছতে প্ৰথমগৰাকী অসমীয়া যিয়ে নেকি ব্ৰিটিছৰ বিৰুদ্ধে থিয় হৈছিলে ঠিক আছে নেক্সট 54 নম্বৰ কুৱেশ্যন সুধিছে যে দ্য কেপিটেল অফ দ্য এনচিয়েণ্ট কামৰূপা কিংডম ইজ তো এনচিয়েণ্ট কামৰূপা কিংডমৰ কেপিটেল কি আছিলে প্ৰাগজ্যোতিষপুৰ আছিলে সেইটো সকলোৱে জানিবলগীয়া এটা কুৱেশ্যন নেক্সট 55 নম্বৰ কুৱেশ্যন সুধিছে যে হু এষ্টাব্লিছ দ্য কোচ ডাইনেষ্টি ইন কমতা কিংডম তো কোচ ডাইনেষ্টি এষ্টাব্লিছ কোনে কৰিছিলে শুদ্ধটো হ'ব অপশ্যন ডি বিশ্ব সিংহ হ'ব শুদ্ধ উত্তৰ ঠিক আছে 56 নম্বৰ কুৱেশ্যন সুধিছে হু সাকচিডেড নৰকাসুৰা একৰ্ডিং টু দ্য মিথোলজি তো নৰকাসুৰা কোনে সাকচিড কৰিছিলে তো তেওঁ আছিলে ভগদত্ত অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ হয়নে নহয় ভগদত্ত ফট ইন হুইচ এপিক ৱাৰ তেখেত কুৰুক্ষেত্ৰ ৱাৰ লগত জড়িত আছিলে আমি সকলোৱে জানো ভগদত্ত কুৰুক্ষেত্ৰ ৱাৰত আমাৰ কামৰূপৰ এজন ৰজা আছিলে তেওঁৱে আছিলে ভগদত্ত আৰু সেই কুৰুক্ষেত্ৰ ৱাৰখনেই হ'ব শুদ্ধ উত্তৰ ঠিক আছে 58 number question সুধিছে which king is regarded as the greatest ruler of the Bormon dynasty greatest ruler বুলি ভাস্কৰ বৰ্মনক কোৱা হয় তেখেতে কুমাৰ ৰজা বুলি কোৱা হয় হয়নে 59 number question সুধিছে the Bormon dynasty was founded by কোনে ফাউণ্ড কৰিছিলে Bormon dynasty ফাউণ্ডাৰ আছিলে বিচ্ছৰ বৰ্মন ঠিক আছে প্ৰথমজন ৰজা ঠিক আছে 60 number question সুধিছে যে after the Bormon dynasty which dynasty rule কামৰূপত Bormon dynasty পাছতে আহিছিলে হালাস্তাবৰ dynasty option C will be the correct answer next 61 number question সুধিছে the Pala rulers of Kamrupa were followers of Pala rulers কামৰূপৰ যিসকল পাল বংশৰ ৰুলাৰ সকল আছিল তো তেওঁলোকে হিন্দুইজম গ্ৰহণ কৰিছিলে option C will be the correct answer ৰত্নপাল শিফটেড কেপিটেল কামৰূপৰ পৰা কলৈকে তেওঁ নিজৰ কেপিটেল লৈ গৈছিলে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ দুৰ্জয়া 63 নম্বৰ কুৱেশ্যন সুধিছে which Kuch ruler divided kingdom between Kuch Bihar and Kuch Hazu তো কোনগৰাকী কুচ ৰজাই চলে তেওঁলোকৰ যিখন কিংডম সেই কিংডমখনৰ কুচ বিহাৰ আৰু কুচ হাজুলৈকে তেওঁ বিভক্ত কৰিছিলে তো তেখেতৰ নাম কোন কি আছিলে তো তেখেতৰ নামটো আছিলে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ নৰনাৰায়ণ হ'ব শুদ্ধ উত্তৰ নেক্সট কুচ হাজু ৱাজ ৰুল বাই কুচ হাজু কোনে ৰুল কৰিছিলে ৰঘুদেৱ নাৰায়ণে কুচ হাজু ৰুল কৰিছিলে নেক্সট 65 নম্বৰ কুৱেশ্যন সুধিছে হুইচ আহোম কিং ডিফিটেড দ্য চুতীয়াসকলক কোনগৰাকী আহোম কিঙে ডিফিট কৰিছিলে তেওঁ আছিলে চুহুংমুং যাক আমি দিহিঙীয়া ৰজা বুলি জানো ঠিক আছে নেক্সট 66 নম্বৰ কুৱেশ্যন সুধিছে যে দ্য বৰফুকন এটা টাইটেল আছিলে আহোমসকলৰ বৰফুকন সেই বৰফুকনটো কোনে ইন্ট্ৰডিউচ কৰিছিলে আমাক সেইটো সুধিছে তো বৰফুকন ৱাজ ইন্ট্ৰডিউচ বাই চুকাফা অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ সৰি প্ৰতাপসিংহ মই চুকাফা কৈ পাইছোঁ বৰফুকনৰ লগত ৰিলেটেড আছিলে প্ৰতাপসিংহ ঠিক আছে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ প্ৰতাপসিংহক আমি চুচেংফা বুলিও জানো ঠিক আছে ভুল নকৰিব এইটো প্ৰতাপসিংহই হ'ব হয় শুদ্ধ উত্তৰ ঠিক আছে নেক্সট বৰগোহাঁই আৰু বুঢ়াগোহাঁই ৱাজ ইন্ট্ৰডিউচ বাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই ইন্ট্ৰডিউচ কোনে কৰিছিলে এই দুটা ইন্ট্ৰডিউচ কৰিছিলে চুকাফাই অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ হ'ব ঠিক আছে কনফিউজনছ ক্ৰিয়েট নকৰিব দেই এইবিলাকত খেলি মেলি হ'ব মই গম পাইছোঁ বাট এইবিলাক একেবাৰে মাথাত ভৰাই লওক আৰু 68 number question which Ahom king defeated the Mughal forces in Itakuli যুদ্ধ কিমান চনত হৈছিলে 1682 হৈছিলে আৰু তেতিয়া ৰজা কোন আছিল আমাক হেতুৱে হৈ দিছে তেতিয়া ৰজা আছিল গদাধৰ সিংহ আৰু এইখনেই লাষ্ট বেটেল অফ দা মুঘল এণ্ড আহোম ফাৰ্ষ্ট বেটেল অফ দা মুঘল এণ্ড আহোম খন আছিল ভৰলু যুদ্ধ আৰু এখন কিমান চনত হৈছিলে আপোনালোকে ক'বচোন মই কৈ নিদিওঁ The Battle of Itakuli was fought in 1682 হ'ব শুদ্ধ উত্তৰ নেক্সট which Ahom king first accepted Hinduism অলপ আগতে ডিসকাশন ভালদৰে কৰি আহিছোঁ হিন্দুইজম কোনে গ্ৰহণ কৰিছিলে ফাৰ্ষ্ট accepted হিন্দুইজম কোনে accept কৰিছিলে আমাক সুধিছে তো ইয়াতে যিহেতু হিন্দু ধৰ্মটো accept কৰা কথা কৈছে তো হে আসলে সুতামলা তাৰমানে হেগৰাকী আসলে জয়ধ্ব সিংহক আমি সুতামলা বুলি জানো না হয়নে আৰু তেওঁক ভগনীয়া ৰজা বুলিও জানো কাৰণ তেওঁ 1663 যিখন গিলাদাৰী কটৰ যুদ্ধ আছিলে মিৰ্জুমলাৰ লগত তেতিয়া তেওঁ ভাগি গৈছিলে পলাই গৈছিলে বুলি কোৱা হয় নেক্সট সুদাংফা ইজ পপুলাৰলি নন এজ সুদাংফা কি বুলি কোৱা হয় বামুণী কোঁৱৰ বুলি কোৱা হয় বামুণ পৰিয়ালত তেওঁ ডাঙৰ দীঘল হৈছিলে সো অসম হিষ্ট্ৰী পঢ়িলে বহুত বেছি ইণ্টাৰেষ্টিং হয় মই কেতিয়াবা ডিটেইলছত গোটেইখিনি পঢ়াই দিম যদি আপোনালোকে বিচাৰে ঠিক আছে বহুত বেছি ইণ্টাৰেষ্টিং মানে পঢ়িলে আপোনালোকে উঠি আহিবলৈ মন নাযাব এনেকুৱা ধুনীয়া কাহিনী আছে তাতে ঠিক আছে গতিকে পঢ়িব জানিব লাগিব অসম হিষ্ট্ৰী তো একেবাৰে একঘামি নহয় মানে ভাল লাগে পঢ়ি তো কেতিয়াবা পঢ়ি চাবচোন নিজেও হুইচ কুইন অফ আছামছ ৰুলড
জইণ্টলি দ্য কিং শিৱসিংহ শিৱসিংহৰ লগত কোনগৰাকী আহোম ৰাণী আচলতে জড়িত আছিলে তেখেতৰ অম্বিকাও হয় ফুলেশ্বৰীও হয় ইয়াতে কিন্তু শুদ্ধটো ফুলেশ্বৰীও হ'ব কাৰণ ইয়াতে অম্বিকা আনচাৰত নায়েই ঠিক আছে 17 নম্বৰ কুৱেশ্যন সতী জয়মতী ৱাজ দ্য ৱাইফ অফ কাৰ ৱাইফ হয় সতী জয়মতী আমি সকলোৱে জানো গদাধৰ সিংহৰ ৱাইফ হয় ঠিক আছে আৰু আমাৰ অসমত জয়মতী উৎসৱ পালন কৰা হয় কেই তাৰিখে পালন কৰা হয় সুধিছে 27 মাৰ্চ তাৰিখে প্ৰতি বছৰে পালন কৰা হয় জয়মতী উৎসৱ হয়নে হুইচ অফ দ্য ফলোইং মুছলিম কামাণ্ডাৰ্ছ ডিড মুলা গাভৰু ফাইট মুলা গাভৰুৱে কোনগৰাকী মুছলিম কামাণ্ডাৰৰ সৈতে ফাইট কৰিছিলে তো সেইগৰাকী আছিলে তুৰ্বক ঠিক আছে বাকীখিনি অপশ্যনৰ লগত নাযাব নেক্সট 76 নম্বৰ কুৱেশ্যন হুইচ আহোম কুইন ইজ ফেমাছ ফৰ ডিফিটিং দ্য মোৱামৰীয়াসকলক ডিফিটিং কৰিবলৈ কোনগৰাকী আহোম কুইন আচলতে জড়িত আছে আৰু তেওঁ আছিলে কুৰংগ নাৰায়ণী ক'ৰ ৰাণী আছিলে সেইটো কুৱেশ্যন সুধিছে ইয়াতে কুৰংগ নাৰায়ণী মণিপুৰৰ কন্যা আছিলে ঠিক আছে প্ৰিন্সেছ আছিলে আৰু তেওঁ কাৰ লগত বিয়া হৈছিলে আমাক আপোনালোকে কমেণ্ট কৰিবচোন মষ্ট ইম্পৰ্টেণ্ট নেক্সট আহিলে দ্য মোৱামৰীয়া ৰেবিলিয়ন বিগেন ডিউৰিং দ্য ৰেইন অফ মোৱামৰীয়া ৰেবিলিয়ন আৰম্ভ হৈছিলে কিমান চনত আৰম্ভ হৈছিলে মই কৈ আহিছোঁ 1679 আৰম্ভ হৈছিলে কোন আছিলে সেই সময়ৰ ৰজা লক্ষ্মী সিংহ আছিলে চ' এই উইল বি দ্য কাৰেক্ট এনচাৰ ঠিক আছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এজিউম হিন্দু টাইটেল হোৱাইল ৰিটেইনিং আহোম ট্ৰেডিশ্যনছ তো কোনগৰাকী আহোম কিঙে প্ৰথমে হিন্দু টাইটেলটো গ্ৰহণ কৰিছিলে তো তেওঁ আছিলে চুহুংমুং দিহিঙীয়া ৰজা আলোচনা কৰি আহিছোঁ হয়নে নেক্সট 18 নম্বৰ কুৱেশ্যন কি সুধিছে তাতে সুধিছে যে হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য বেটেল অফ দ্য চৰাইঘাটৰ সময়ত আহোম কিং কোন আছিলে তেওঁ আছিলে উদয়াদিত্য সিংহ ঠিক আছে ভুল নকৰিব উদয়াদিত্য সিংহৰ আপোনালোকে আহোম নেমটো ক'বচোন আহোম নেম অফ উদয়াদিত্য সিংহ কি হ'ব আপোনালোকে ক'বচোন আহোম নেমটো ক'ব উদয়াদিত্য সিংহ এইটো মই কমেণ্টত পাব লাগিব সকলোৰে পৰা ঠিক আছে নেক্সট দ্য ট্ৰিটি অফ দ্য গিলাধাৰী যুদ্ধ কিমান চনত হৈছিলে 1663 এইটো আহিব পাৰে দেই when was the treaty of the গিলাধাৰী ঘাট হৈছিলে তো এইটো 1663 was signed between the Ahoms and কাৰ মাজত হৈছিলে তো মোগলসকলৰ মাজত হৈছিলে তো কোন আহিছিলে মিৰ জুমলা ঠিক আছে দ্য কছাৰী কিংডমছ আৰ্লিয়েষ্ট কেপিটেল কি আছিলে কছাৰী কিংডমৰ তো সেইটো আছিলে ডিমাপুৰ ঠিক আছে 83 নম্বৰ কুৱেশ্যন হু এমং দ্য ফলোইং ইজ নন এজ দিহিঙীয়া ৰজা বুলি কাক জনা যায় চুহুংমুঙক জনা যায় বহুত পঢ়ি আহিছোঁ চুচেংভা বুলি জনা যায় আপোনালোকৰ প্ৰতাপ সিংহ ঠিক আছে গদাধৰ সিংহৰ আহোম নেমটো ক'বচোন আপোনালোকে কি হয় বাৰু ঠিক আছে মই কৈ দিছোঁ চুপাতফা আপোনালোকে আমাক এটা ক'ব যিটো নেকি ল'ৰা ৰজা গদাধৰ সিংহৰ লগত মষ্ট ৰিলেটেড ল'ৰা ৰজাৰ আহোম নেমটো কি হয় হিন্দু নেমটো কি হয় আপোনালোকে ক'লেই হ'ব দ্য আহোম মোগল কনফ্লিক্ট ফাইনেলি এণ্ডেড উইথ তো আহোম আৰু মোগলৰ কনফ্লিক্ট যিখন নেকি ইটাখুলিৰ ৰণ সেইখনৰ যোগেদি শেষ হয় ঠিক আছে কাৰণ সেইখনেই শেষ ৰণ আছিলে ভোগেশ্বৰী ফুকননী ৱাজ মৰ্টেড তেওঁ এগৰাকী শ্বহীদ আছিলে ভোগেশ্বৰী ফুকননী তো তেখেতৰ কিমান চনত মৃত্যু হৈছিলে শ্বহীদ হৈছিলে তেখেত 1942 কি হৈছিলে তেখেতৰ শ্বহীদ হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত ঠিক আছে নেক্সট আহিলে দ্য ফেমাছ কাৰেং ঘৰ এট গড়গাঁও ৱাজ বুইল্ড ডিউৰিং দ্য ৰেইন অফ তো কোন আছিলে ৰাজেশ্বৰ সিংহৰ সময়ত বনোৱা হৈছিলে ঠিক আছে নেক্সট হু ফাউণ্ডেড দ্য আছাম এছ'চিয়েশ্যন ইন 1910 চ' আছাম এছ'চিয়েশ্যন ফাউণ্ড কেতিয়া কৰা হৈছিলে 1903 চনতে অসম এছ'চিয়েশ্যন ফাউণ্ড কৰা হৈছিলে এইটো সুধিব পাৰে when is the আছাম এছ'চিয়েশ্যন এষ্টাব্লিছ তো 1903 চন হ'ব শুদ্ধটো তেতিয়া সেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আৰু এই অসম এছ'চিয়েশ্যন ফাউণ্ড কোনে কৰিছিলে মাণিক চন্দ্ৰ বৰুৱাই ফাউণ্ড কৰিছিলে তো এইবিলাক কুৱেশ্যনত কনফিউজন ক্ৰিয়েট নকৰাটোৱে ভাল নকৰিব একেবাৰে ইজি কুৱেশ্যন 48 নম্বৰ কুৱেশ্যন সুধিছে when and where was the first meeting of the Assam Association held চাওকচোন কেনেকুৱা টাফ কৰি দিছে when and where কেতিয়া আৰু ক'ত দুইটা সুধিছে চ' 1905 চনত অসম এছ'চিয়েশ্যনৰ প্ৰথমখন ফাৰ্ষ্ট মিটিং হেল্ড হৈছিলে এট ডিব্ৰুগড় ঠিক আছে নেক্সট আছাম এছ'চিয়েশ্যন মাৰ্চ টু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তো অসম এছ'চিয়েশ্যনটো কি হয় 1921 চনত ইণ্ডিয়ান যিটো নেশ্যনেল কংগ্ৰেছ তো তাৰ লগত মাৰ্চ হৈ গৈছিলে একচুৱেলি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ লগত মাৰ্চ হৈ গৈছিলে তো অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ 90 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য আহোম কিং ডিউৰিং মিৰ জুমলাছ ইনভেশ্যন অফ আছাম তো সেই তেওঁ কোন আছিলে মিৰ জুমলাৰ যেতিয়া অসম আক্ৰমণৰ সময়ত
আছিলে মানে গিলাধাৰীকাতৰ যুদ্ধ 1662 1663 হৈছিলে গিলাধাৰীকাতৰ যুদ্ধ আৰু 1662 আহিছিলে মীৰ জুমলা অসমলৈ তো তেতিয়া আছিলে জয়ধ্বজ সিংহক তেওঁক আমি চুটামলা বুলিও জানো ভগনীয়া ৰজা বুলিও জানো ঠিক আছে 91 নম্বৰ কোৱেশ্চন সুধিছে who is Ahom king who introduced coin system কোনে ইন্ট্ৰোডিউস কৰিছিল তো তেওঁ আছিল সুক্লেংমুং ঠিক আছে সুক্লেংমুং নেক্সট আহিলে আপোনালোকৰ সুক্লেংমুঙক কি বুলি জনা যায় আপুনি কমেন্ট ক'বচোন মোস্ট পপুলাৰলি নন এজ সুক্লেংমুং কি বুলি জনা যায় নেক্সট আহিলে 92 নম্বৰ কোৱেশ্চন which Ahom king is for কনষ্ট্ৰাক্টিং জয়সাগৰ টেংকৰ লগত কোন গৰাকী আহোম কিং জড়িত আছে তেওঁ আছে ৰুদ্ৰসিংহ তেখেতৰ মাতৃৰ স্মৃতিত জয়সাগৰ টেং নিৰ্মাণ কৰিছিলে ঠিক আছে 93 number question which district of Assam has the highest population according to the census 2011 এতিয়া যেহেতু 2000 census হ'বলৈ গৈ আছে সো হে census ওপৰত question সুধিব পাৰে তো নগাঁও ডিস্ট্ৰিক্টত কি হয় highest population আছিলে according to the census 2011 census মতে who was the first Assamese became to the chief justice of India প্ৰথম গৰাকী অসমীয়া যিগৰাকী নেকি chief justice of India হৈছে তেওঁ আছিল ৰঞ্জন গগৈ ঠিক আছে জাস্টিস ৰঞ্জন গগৈ অপশন বি উইল বি দ্য কাৰেক্ট আনসার তাৰপিছত উঠিছে দিহিং পাটকাই নেশ্যনেল পাৰ্কখন কেতিয়া এষ্টাব্লিছ কৰা হৈছিল 2000 ডিক্লেয়াৰ কৰা হৈছিল 2021 চনৰ 9 জুন তাৰিখে মই তাৰিখটো পাহৰিছো কিন্তু 9 জুনে হ'ব লাগে চাবচোন আপোনালোকে কিন্তু 2021 হয় শুদ্ধ উত্তৰ ঠিক আছে 2021 চনৰে 5 জুনত কিন্তু আপোনালোকৰ ৰায়মনা নেশ্যনেল পাৰ্কখনক ডিক্লেয়াৰ কৰা হৈছিল নেক্সট এটা সিকনা জেলাও আহি গল সিকনা জেলাখন কোন কিখন ডিস্ট্ৰিক্টত আছে কোকৰাঝাৰত আছে আৰু কোনখন ডিস্ট্ৰিক্টত আছে আপোনালোকে ক'বচোন বিটিএডিয়ে পৰে নেক্সট দ্য ফেমাস অম্বুবাচী মেলা এতিয়া হৈ আছে আপোনালোক গৈছেনে অম্বুবাচী মেলালৈ কমেন্ট কৰিবচোন ইটস হেল্ড এট কোট হয় কামাখ্যা টেম্পলত হয় সকলোৱে জানো কামাখ্যা টেম্পল কি পাহাৰৰ ওপৰত আছে নীলাচল এইবিলাক কোৱেশ্চন আহে ইজি হলেও মানে এইবিলাক কোৱেশ্চনৰ পৰা আহে আসলে নেক্সট 97 নম্বৰ কোৱেশ্চন which Assamese literary work considered the first autobiography in Assam প্ৰথম খন অটোবায়োগ্ৰাফি মোৰ জীৱন সোঁৱৰণ কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 98 which district is known as tea capital of Assam হৈছে যোৰহাট ঠিক আছে টোকলাই টি ৰিসাৰ্চ চেণ্টাৰটো ইয়াতে আছে টোকলাই নেক্সট আহিলে 99 নম্বৰ কোৱেশ্চন হেডকোৱাৰ্টাৰ্স অফ দা নৰ্থ ইষ্ট কাউন্সিল এনইসি কোড আছে শিলঙত আছে অপশন বি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট 1 নম্বৰ কোৱেশ্চন আজি ভিডিওটো শেষৰটো কোৱেশ্চনছ তো তাতে সুধিছে which district has the largest area in Assam তো কোনখন ডিস্ট্ৰিক্ট আটাইতকৈ ডাঙৰ এৰিয়া ওয়াইজ মাটিকালি হিচাপত সেইখন ডিস্ট্ৰিক্টৰ নাম হৈছে আপোনালোকৰ কাৰ্বি আংলং ডিস্ট্ৰিক্ট তো একেবাৰে কম সময়ৰ ভিতৰত আধা ঘণ্টা মাত্ৰ 30 মিনিট আপোনালোকৰ পৰা সময় লৈছো আৰু 30 মিনিটত চকছো একেবাৰে ইম্পৰ্টেন্ট আমি 100টা কোৱেশ্চন ডিসকাশন কৰিছো সো সেশনটো যদি ভাল পাইছে ডেফিনেটলি আপোনালোকে লাইক এটা কৰি দিব লগতে শ্বেয়াৰ কৰিব ভিডিওটো লগতে চেনেল সাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনাক নটিফাই হৈ দিব পাৰে আমি যিমান পাৰো আপোনালোকক এই ধৰণে এক্সামৰ কাৰণে সহায় কৰি যাবলৈ চেষ্টা কৰিম কেৱল এপেক্স বেংক বুলিয়ে নহয় যিকোনো ধৰণৰ এডিএডিআৰই হওক বা আসাম ফৰেষ্ট আসাম পুলিচ বা পিএনআৰডিও এক্সাম আছে অসম টেটৰ এক্সাম আছে সকলোখিনিৰ কাৰণে আমি যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম সো ইমানে আছিলে ভিডিওটো ইমান হ'লে আপোনালোকে চাই থকাৰ বাবে থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিও